2026 চনৰ ভোটাৰ লিষ্ট ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আৰু এই 2026 চনৰ ভোটাৰ লিষ্টখনত আপোনাৰ নামটো আছেনে নাই চেক কৰাটো অতি বেছি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয়, কাৰণ আপোনাৰ এই 2026 চনৰ ভোটাৰ লিষ্টখনত আপোনাৰ নামটো নহ'বও পাৰে। গতিকে আপুনি কেনেকৈ চেক কৰিব, এই ভোটাৰ লিষ্টখন আপুনি ক'ত পাব, কেনেদৰে পাব, আৰু যদি আপোনাৰ নামটো এই ভোটাৰ লিষ্টখনত নাই তেনেহ'লে আপুনি নতুনকৈ আবেদন কৰিব পাৰিবনে নাই। যদি আবেদন কৰে তেনেহ'লে আকৌ ভোটটো আপোনাৰ উঠিবনে নাই, অফলাইন কৰিব নে অনলাইন কৰিব, আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি হওক, PM কিষাণ হওক বা বৃদ্ধ পেঞ্চন হওক, CM-AAA হওক, এইবোৰ আঁচনি পাই আছে তেনেহ'লে এই আঁচনিবোৰ আপোনালোকে পাব নেপায় নে এইবোৰৰ পৰা আপোনালোকে পাবৰ পৰা বঞ্চিত হ'ব। গতিকে এই সকলো ধৰণৰ কথা আজিৰ এই ভিডিঅ'ত ক'ম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক, স্কিপ নকৰাকৈ চাব। স্কিপ নকৰিলে আপোনালোকে সকলো ধৰণৰ কথা খুব ধুনীয়াকৈ বুজি পাব। গতিকে আজিৰ ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। 1 নম্বৰ হ'ল আপুনি এই ভোটাৰ লিষ্টখন ক'ত পাব। আজি যিহেতু 10 তাৰিখ, 10 তাৰিখে এতিয়া আপোনালোকৰ এই ভোটাৰ লিষ্টখন প্ৰকাশ পাইছে মাত্ৰ। যদিহে আপোনালোকে গাঁৱত বাস কৰে তেনেহ'লে আপোনালোকৰ গাঁওবুঢ়াজনৰ তাত পাব, আৰু 10 তাৰিখে যিহেতু প্ৰকাশ পাব, আজি যিহেতু 10 তাৰিখ, আপোনালোকে অহা কাইলৈ বা পৰহি আপোনালোকে নিজৰ গাঁওবুঢ়াৰ তাত পাব। আৰু যদি আপোনালোকৰ ওচৰত ইলেকশ্যন অফিচ আছে বা চাৰ্কুল অফিচ আছে তেনেহ'লে তাত আপুনি গৈ এই ভোটাৰ লিষ্টখন সংগ্ৰহ কৰিব পাৰিব। 2 নম্বৰ হ'ল আপোনাৰ যদি ভোটটো চেক কৰাৰ পিছত তাত নাই, আপুনি যদি ভালকৈ চোৱাৰ পিছত আপোনাৰ নামটো আপোনাৰ ভোটাৰ লিষ্টখনত নাই বা নাপায় তেনেহ'লে আপুনি কি কৰিব, আপুনি আপোনাৰ গাঁওবুঢ়াজনৰ তাত গাঁওবুঢ়াজনক সুধিব পাৰে যে কিয় নাই, আৰু আপোনালোকে পঞ্চায়তৰ মেম্বাৰক সুধিব পাৰে বা আপোনালোকে ব্লক অফিচত সুধিব পাৰে আপোনালোকৰ ভোটটো কিয় নাই। তেনেহ'লে তেওঁলোকে আপোনালোকৰ যদি কিবা আপোনালোকে ভোট কাৰেকশ্যন কৰিছিল বা কিবা শুধৰণি কৰিছিল তেতিয়াহ'লে আপোনালোকৰ ভোটটো কিবা কাৰণত ভুলত ডিলিট হৈ যাব পাৰে। আপোনালোকে ভালকৈ সুধি ল'ব। 3 নম্বৰ হ'ল যদি আপোনালোকৰ ভোটটো কিবা কাৰণত ডিলিট হৈছে বা নোহোৱা হৈ গৈছে তেনেহ'লে আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব নে নাই। নিশ্চয় পাৰিব, কিন্তু বহুতেই সুধিব যে কেনেকৈ আবেদন কৰিম, অনলাইন আবেদন কৰিম নে অফলাইন আবেদন কৰিম। মই আপোনালোকক প্ৰিফাৰ কৰিম আপোনালোকে অনলাইনত আবেদন কৰক, কাৰণ আপোনালোকে যদি অনলাইনত আবেদন কৰে তেনেহ'লে সেই অনলাইনটোৰ স্থিতি আপোনালোকে ডেইলি আপোনালোকে মোবাইলতে হওক বা দোকানত গৈ কিনে আপোনালোকে চাব পাৰিব বা আপোনালোকে গম পাব যে সেইটো অনলাইন কৰাৰ পিছত আপোনালোকৰ স্থিতি ক'ত আছে, বা অনলাইন কৰাৰ পিছত সেই কাগজখিনি নথিপত্ৰখিনি কোনখিনিলৈকে কামখিনি হৈছে বা ক'ত আপোনালোকৰ পেণ্ডিং হৈ আছে সেইখিনি গোটেইখিনি ডিটেইলছ আপোনালোকে অনলাইন কৰিলে গম পাব। আৰু বহুতে অফলাইন কৰিব। অফলাইন কৰিলে কি হ'ব, আপোনালোকে অফলাইন যেতিয়া কৰিব ডকুমেণ্টখিনি কোনোবাৰ হাতত দিব যেতিয়া তেওঁলোকে সেই কামটো কৰিছেনে নাই, কি কৰিছে, ক'ত আছে, সেইখিনি আপোনালোকে কোনো ডিটেইলছ গম নাপাব। সেইকাৰণে আপোনালোকৰ এই কামটো যদি অফলাইনত কৰে তেনেহ'লে অফলাইনত কৰিলে আপোনালোকৰ কি হ'ব, ভোটটো আপোনালোকৰ উঠোৱাত দেৰি হ'ব বা কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। 4 নম্বৰ হ'ল যদি আপোনালোকে অৰুণোদয় আঁচনি পাই আছে তেনেহ'লে এই অৰুণোদয় আঁচনিৰ পৰা আপোনালোকে বঞ্চিত হ'ব নেকি। মই আপোনালোকক ক্লিয়াৰলি কৈ আছোঁ যে আপোনালোকে যদি অৰুণোদয় আঁচনি পাই আছে তেনেহ'লে যেতিয়া আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব, এতিয়া যিহেতু 2-3 মাহৰ পিছত আপোনালোকে ডকুমেণ্টবোৰ ভেৰিফিকেশ্যন কৰিব লাগে, ডকুমেণ্টবোৰ দিব লাগে, আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট, ৰেচন কাৰ্ড, এইবিলাক আপোনালোকে যেতিয়া দিব লগা হয় তেনেহ'লে যদি আপোনালোকে ভোটাৰ আইডিখন দিব নোৱাৰে তেনেহ'লে আপোনালোকে এই অৰুণোদয় আঁচনিৰ পৰাও বঞ্চিত হ'ব। সেইকাৰণে আপোনালোকে আপোনাৰ ভোটাৰ লিষ্টখনত আপোনাৰ নামটো আছেনে নাই অতি সোনকালে চেক কৰি লওক। যদি নাই তেনেহ'লে আপোনালোকে এপ্লাই কৰক, তাৰপিছত আপোনালোকৰ এইবিলাক সমস্যাৰ সমাধান হৈ যাব। 5 নম্বৰ হ'ল আপোনালোকৰ বৃদ্ধ পেঞ্চন। বৃদ্ধ পেঞ্চন এইটোৱেই যে আপোনালোকৰ যিটো অৰুণোদয় আঁচনি আৰু বৃদ্ধ পেঞ্চন এইটো ছেম প্ৰচেছ হয়। যদি আপোনালোকৰ KYC দিব লগা হয় তেনেহ'লে আপোনালোকৰ KYCত আপোনালোকৰ পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID, আপোনালোকৰ যিটো বেংক একাউণ্ট, সকলো ধৰণৰ গোটেইখিনি ডকুমেণ্ট আপোনালোকে দিব লাগে। তো যদি আপোনালোকে ইয়াৰে এখন ডকুমেণ্টটো মিছ কৰে তেনেহ'লে আপোনালোকে বৃদ্ধ পেঞ্চনৰ পৰাও বঞ্চিত হ'ব যদি আপোনালোকে ভোটাৰ আইডিখন দিব নোৱাৰে। 6 নম্বৰ হ'ল CM-AAA মানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি। এইটো যিসকলে যোৱাবাৰ এপ্লাই কৰিছিল তেওঁলোকে 11 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত সকলোৱে পাব, আৰু যিসকলৰ চিলেকশ্যন হৈছে তেওঁলোকৰ মোৰ অলৰেডি ভিডিঅ' বনাই থোৱাই আছে। যিসকলৰ চিলেকশ্যন ইতিমধ্যে হৈ গৈছে তেওঁলোকৰ চেকবিলাক আহি গৈছে, তো তেওঁলোকে এতিয়া আপোনালোকৰ ভোটটো ডিলিট হ'লেও বা যদি আপোনালোকৰ ভোটাৰ লিষ্টৰ নামটো নাইও তেতিয়াহ'লেও আপোনালোকে এই টকাবিলাক পাব। আৰু যদি আপোনালোকে নেক্সট এপ্লাই কৰিব
যদিহে আপোনালোকৰ ভোটাৰ লিষ্টত নামটো নাথাকে তেনেহ'লে নেক্সট যিসকল ব্যক্তি আছে তেওঁলোকে এই আঁচনিটো এপ্লাই কৰিব নোৱাৰিব। গতিকে যদি আপোনালোকৰ ভোটাৰ লিষ্টত নামটো নাই তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে ভোটাৰ লিষ্টত নামবোৰ উঠাই লওক, নতুনকৈ এপ্লাই কৰক। আৰু 2-3 দিনৰ পিছতো যদি আপোনালোকে এই ভোটাৰ লিষ্টখন আপোনালোকৰ গাঁওবুঢ়াৰ তাতে নাপায় বা আপোনালোকে চাৰ্কল অফিচত নাপায় তেনেহ'লে মোক কমেণ্ট কৰক। অনলাইনত কেনেদৰে ডাউনলোড কৰিব লাগে খুব চিম্পুল প্ৰচেছ হয়। যদি আপোনালোকে মোক কমেণ্ট কৰে অনলাইনত কেনেকৈ ডাউনলোড কৰিব লাগে মই আপোনালোকক দেখুৱাই দিম অনলাইনত কেনেকৈ ডাউনলোড কৰিব লাগে। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ ভিডিঅ'টো আপুনি লাইক কৰি দিব আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ কিয় এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ।